हेलो गाइज वेलकम टू माई ब्लॉग। আজি হৈছে সানডে। কালি আছিলে মেডাম মেফিটো, কালি স্কুল বন্ধ আছিল আৰু কালি ঘৰতে থাকিলোঁ আৰু আজিও সানডে, তো একেলগে দুদিন বন্ধ পালোঁ। তো কালি অলপ ঘৰৰ কাম চাম কৰিলোঁ, আজিও ৰাতিপুৱা উঠি পেলাই কৰিলোঁ। এতিয়া ভাবিছোঁ কি বজাৰ কৰিবলৈ যাওঁ, মানে কি বহুত দিন হ'ল বজাৰ কৰাই নাই, তো বস্তুও খতম হৈ গৈছে আৰু বহুত দিন মাছ চাছো খোৱা নাই, তো ভাবিছোঁ কি মাছ চাছো লৈ আহোঁগৈ। চ' এতিয়া গা পা ধুই ৰেডি হ'লোঁ। ৰেডি হোৱা নাই বাৰু, গা পা ধুই ল'লোঁ, বাকী ৰেডি হৈ মেলি যাম বজাৰলৈ। সদায় ভিডিঅ' কৰোঁ দেখাম বুলি, মানে লাজ লাগে, তথাপি আজি ভাবিছোঁ কি দেখাম অলপ হ'লেও। চ' এতিয়া ওলাই মেলি লওঁ, গৈ পাই দেখাম। ৰ'দটো ভালেই দিছে আজি, কাপোৰ ধুই দিছোঁ নহ'লে নুশুকাব। চ' ৰ'দটো দিয়াই ভাল লাগিছে আৰু মানে ৰুমত থকাৰ পৰা বহুত কাম কৰিবলৈ শিকিলোঁ গাইজ, আগতে একোৱেই অভ্যাস নাছিলে। চ' এতিয়া ওলাওঁগৈ আৰু মানে বজাৰ কৰা কামটো মানে মোৰ কাৰণে বহুত এটা এলাহৰ কাম, কাৰণ বজাৰ চজাৰ কৰিব নাজানো। ইয়াত আহি শিকিছোঁ, অৱস্থা বেয়া হৈ গৈছে। আমাৰ টি এল এম এইবিলাক গোটেই ভৰ্তি হৈ গৈছে। BEd কৰিব আহি মানে পস্তাইছোঁ আৰু সেনেকুৱা লাগিছে। ৰাতি আজিকালি মানে আগতে ৰাতি হৈছিলে 10:30 বজাত শুই দিছিলোঁ, তো ৰাতি হৈছিলে তেতিয়া, বাট এতিয়া মানে আমাৰ ৰাতিটো হয় 2টামান বজাত। কালি ৰাতিও 2টা বাজিছে, মানে একো কৰা নাই, বাট অভ্যাস হৈ গৈছে যে 2টা বজাতে শুব লাগিব। চ' এতিয়া মানে দিন ৰাত একাকাৰ কৰি পেলাই এইবিলাক বনাওঁ আৰু। এতিয়া ওলাই মেলি ল'লোঁ, এতিয়া বজাৰলৈ যাওঁগৈ আৰু কি আনো ঠিক নাই আৰু, গৈ পাই পেলাই গম পাম কি বজাৰ আনো আৰু আপোনালোককো দেখুৱাম। বজাৰলৈ যাওঁ গাইজ, ওলালোঁ ৰাস্তাই এতিয়া গৈ আছোঁ আৰু আজি দোকানবিলাক বন্ধ গোটেই, কিয় বা প্ৰত্যেক চানডে বন্ধ থাকে। আমি এতিয়া বজাৰ গৈ আছোঁ, আচলতে মানে আমাৰ ওচৰত থকা দোকানবিলাক বন্ধ, ইফালে অৱশ্যে খোলা। চ' এতিয়া বজাৰ কৰিলোঁ আৰু এটা বস্তু আপোনাক দেখাই আছোঁ। গুৱাহাটীত থাকে চিটি চেণ্টাৰ, ইয়াতে চেণ্টাৰ পইণ্ট। বজাৰ কৰিব মন আছে ইয়াতে কৰি ল'ব পাৰে আৰু আমি ইফালে যাম। ইফালেতো চব মুৰ্গী মানে মাংস খাব মন গ'লে ইফালে আহিলে হ'ল আৰু। ইফালে চব ব্ৰইলাৰৰ দোকান, এইবিলাক ব্ৰইলাৰৰ দোকান। ইফালেও বজাৰত আহিলে মই এটা বস্তু বেয়া পাওঁ, এই মাংসৰ গোন্ধটো। খাই ভাল লাগে বাট গোন্ধটো একদম ভাল নালাগে। তো সোনকালে যাই লওঁ আৰু বজাৰৰ টাইম। বজাৰ কৰিব যোৱা কৰ ফুটাৰ মাজেদি যাই আছোঁ। একো অভ্যাস নাছিল গাইজ। চব্জি বজাৰ আৰু বিলাহী ন বজাৰ কৰিলোঁ। এতিয়া যাওঁ, বজাৰ কৰি আহিলোঁ। আহি পেলাই মানে ইমানে কাম দেৰি হৈ গৈছে, তো কামৰ কাৰণে মানে ভিডিঅ' কৰা নহ'লে। তো এতিয়া মানে বনাই আছোঁ আৰু ভাত মাছ ভাজিলোঁ, তাৰপিছত তিলৰ আঞ্জা বনালোঁ আৰু এতিয়া খাম আৰু সোনকালে। পেটুই দি ভাজিছোঁ, ভাত ভাজি, তাৰপাছত ইফালে তিলৰ আঞ্জা বনালোঁ, তাৰপাছত ইফালে আৰু মাছ আছে আৰু 2টা থৈ দিছোঁ। চ' এতিয়া বনাই লওঁ আৰু সোনকালে। এতিয়া ভাত পানী খাই ল'লোঁ। মোৰ এনেকুৱা হৈছে যে মই আপোনালোকক আপডেটে দি আছোঁ। মই এতিয়া ভাত পানী খাই ল'লোঁ, এতিয়া মই দোকানত যাই আছোঁ। তেনেকুৱাকৈ মানে কি হয়, মোৰ ভাবোঁ যে মই ভিডিঅ' কৰিম, কিন্তু মই পাহৰি যাওঁ। তাৰপিছত যেতিয়াই মনত পৰে তেতিয়াই মানে লগাই দিওঁ আৰু ক্লিপকেইটা, মানে সেই কৰোঁ আৰু। চ' আমি এতিয়া মানে ভাত পানী খাই ল'লোঁ আৰু এতিয়া শুই দিম। আপোনালোককতো দেখালোৱে কি বনাইছোঁ। মই ফাৰ্ষ্ট টাইম আজি বনাইছোঁ তিলৰ আঞ্জা। ইয়াতে অহাৰ পৰা বহুত বস্তু নিজে বনাব শিকিলোঁ আৰু। তো তেনেকৈ খাই ল'লোঁ। এতিয়া ভাবিছোঁ অলপ শুই দিওঁ, মানে আজি বহুত কাপোৰ ধুইছোঁ ৰাতিপুৱা উঠি, তো হাত চাতবিলাক গোটেই বিষাই আছে এইবিলাক। চ' এতিয়া শুই দিওঁ আৰু উঠি পেলাই কি আৰু পঢ়িমেই, তথাপি যিমানখিনি কৰোঁ দেখাম বাৰু। টোপনি অহা নাই গাইজ। হেল্ল' গাইজ, মানে কালি কি হ'ল, মই টোপনিৰ পৰা উঠিলোঁ। উঠি পেলাই ইমানেই বেছি মোৰ মাথা বিষালে যে মানে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। চ' মানে তেনেকৈ গ'ল আৰু। আজি হৈছে নেক্সট ডে। আজিও দিনটো তেনেকৈয়ে গ'ল, মানে স্কুল গ'লোঁ, আহিলোঁ মেলিলোঁ, শুলোঁ। তো এতিয়া জাষ্ট উঠিছোঁ। তো কালিৰ ভিডিঅ'টো আজি কণ্টিনিউ কৰিম, চ' আপোনালোকে চাব।
এতিয়া অলপ টাইম পঢ়ি মেলি আছিলোঁ মানে উঠি পেলাই আৰু এতিয়া ভাত বনাবলৈ আহিছোঁ। আজি ভাতত কি বনাইছোঁ দেখাম ৰ'ব। ভাতত বনাইছোঁ আলুৰ আঞ্জা, মাছ কালিৰে অনা আছিল, তাৰপিছত ভাত আৰু তেনেকৈ বেলেগ আচলতে মানে ভিডিঅ' কৰিম বুলি ভাবোঁ বাট মই পাহৰি যাওঁ। কালিও ছেম তেনেকুৱাই হৈছে। তো আজিও আৰু বিশেষ কি দেখুৱাম, এইখিনিয়ে দেখুৱালোঁ। আপোনালোকৰ ভিডিঅ' যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।